শিৱ আৰু সতীয়ে বহুত ভাল পোৱা আছিল সিহঁতৰ মাজত ঠিক আছে কিবা এখন যজ্ঞ এখন পাতিছিলে দেউতাকে য'ত নেকি এখেতৰ জোঁৱাইক নামাতিলে সেইকাৰণে এখেতেই জুইত জাপ দি পেলাই মৰি গ'ল বুলি পেলাই কোৱা হয় দেহক মানে বহুতা টুকুৰাত মানে কাটি পেলালে আৰু সেই টুকুৰাবিলাক ভাৰতৰ বিভিন্ন জাগাত পৰিল আৰু সেই দেৱতাজনৰ নাম হ'ল কামদেৱ তেখেতে প্ৰেমৰ দেৱতা কেৰৰ কথা পাতো আমি জানো যে সেইটো এটা ফিলিং হয় সেইটো কোনো মানে মেটেৰিয়েলিষ্টিক বস্তু নহয় অসমীয়া হয় অসমৰ কথা নাই বা অসমৰ অতীতৰ কথা যদি আমি নাজানো তেতিয়াহ'লে খুবেই লজ্জাজনক কথা এইটো আমাৰ কাৰণে তো সেয়ে মই জেপি ছাৰে তোমালোকৰ মৰমৰ জেপি ছাৰ নাইবা জ্যোতিৰ্ময় ছাৰে তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন চিৰিজ যাৰ নাম হ'ল ইতিহেক্স আৰু ইতিহেক্স শব্দটো ইতিহাসৰ পৰা আহিছে ইতিহাসৰ পৰা ইতিহেক্স শব্দটো আহিছে আৰু এই ইতিহেক্স চিৰিজটোৰ প্ৰথম এপিছডটোত মই আমাৰ আসামৰ পুৰণা কি নাম আছিল আসামৰ নাম কি আছিল আৰু এই নামবোৰৰ আঁৰৰ কাহিনীবোৰ তোমালোকক ক'বলৈ যাম সো ফাৰ্স্ট অফ অল এইটো কথা তোমালোকে জানি লোৱা যে আমাৰ আসামৰ তিনটা নাম আছিলে এটা হ'ল প্ৰাগজ্যোতিষপুৰ এটা হ'ল কামৰূপ কামৰূপা তাৰ পাছতহে আসাম নামটো পৰিল এতিয়া এই আসাম হিষ্ট্ৰী পাৰ্ট 2 ক্লাছ 12 ষ্টুডেণ্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ তোমালোকৰ সিলেবাছতো আসাম হিষ্ট্ৰী এই অংশবোৰ আছে এই প্ৰাগজ্যোতিষপুৰ নামটো বহুত আগতে বহুত পুৰণা সময়ত আমাৰ অসমৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ এতিয়া প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ পৰিল কিয় পৰিল এইখিনি কথা আমি জানিব লাগিব এটা বস্তু এটা তোমালোকে চাবা যে ব্ৰহ্মাদেৱে আমাৰ অসমৰ জাগাডোখৰত আহি পেলাই তৰা গণনা কৰিছিলে তাৰ মানে জ্যোতিষীবিলাকে যে তৰা গণনা কৰে যে তো তেনেকুৱা টাইপৰ তৰা গণনা কৰিছিলে ব্ৰহ্মাদেৱে এতিয়া কথাটো হ'ল যে প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ পৰিল ইয়াৰ লগত প্ৰাগজ্যোতিষপুৰটো কেনেকৈ জড়িত হৈছে অসমখন আমাৰ ভাৰতৰ ইষ্টৰ ফালে আছে ইষ্টক আন এটা নাম দিয়া যায় সেইটো নাম হ'ল প্ৰাগ ইষ্টৰ আন এটা নাম হ'ল প্ৰাগ আৰু এই ইষ্টৰ ফালে ভাৰতৰ ইষ্টৰ ফালে নাইবা প্ৰাগৰ ফালে অসম তাৰমানে অসমৰ কথা কৈছে তাতে যেহেতু ব্ৰহ্মাদেৱে তৰা গণনা কৰিছিলে গণনা কৰাক জ্যোতিষ বুলি কয় জ্যোতিষী বুলি যে কয় আমাৰ তো জ্যোতিষ বুলি কয় প্ৰাগজ্যোতিষ JYOTIS এই জ্যোতিষ আৰু যেহেতু আমাৰ এইখন এটা অসমখন এটা ডাঙৰ এৰিয়া এটা এলেকা নাইবা সেই সময়ৰ এখন চহৰ এখন আছিলে সো সেইকাৰণে সেই চহৰখনক আমি কি বুলি কওঁ পুৰ বুলি কওঁ পুৰ তাৰমানে তোমালোকে গম পালা ইয়াতে যে প্ৰাগ মানে হ'ল তোমালোকৰ ইষ্ট প্লাগ মানে হ'ল তোমালোকৰ ইষ্ট প্ৰাগ মানে হ'ল তোমালোকৰ ইষ্ট ইষ্টৰ ফালে ভাৰতৰ ইষ্টৰ ফালে অসম আছে ইষ্ট জ্যোতিষ মানে হ'ল তৰা গণনা কৰা আৰু পুৰ মানে হ'ল তোমালোকৰ চিটি নাইবা চহৰ তাৰ পৰা প্ৰাগজ্যোতিষপুৰ নামটো পৰিল বুলি পেলাই আমি জনা যাওঁ আমি মানে জানিবলৈ পাইছোঁ ঠিক আছে এতিয়া প্ৰাগজ্যোতিষপুৰ নামটো পৰাৰ অন্য এটা থিয়ৰি এটা দিয়া আছে যে চাউথিয়াছ বুলি পেলাই কিছুমান মানুহ কথা দিয়া আছে এইখন বোলে আমাৰ ভাৰত ঠিক আছে মই ভাৰতখন এবাৰ তোমালোকৰ কাৰণে আঁকিব বিচাৰিম যাতে তোমালোকে ভালদৰে কথাখিনি বুজি পোৱা এইখন আমাৰ ভাৰত বোলে এইখন বোলে আমাৰ ভাৰত ঠিক আছে এতিয়া এই ভাৰতখনত এটা ভাৰতৰ ওপৰত কি আছে তোমালোকৰ চাইনা আছে ঠিক আছে এইখিনি আছে চাইনাত বিভিন্ন মানুহ আছিল আৰু এই মানুহবিলাকক আমি কি বুলি কওঁ চাউথিয়াছ বুলি পেলাই কৈছিলোঁ চাউথিয়াছ চাউথিয়াছ এতিয়া এই চাউথিয়াছ মানুহবিলাকে তলৰ ফালে নামি আহিল বিভিন্ন কাৰণত আৰু কিছুমান মানুহ গৈ পেলাই এইডোখৰ জেগা পালে গৈ পেলাই আফগানিস্তান পালে কিছুমান মানুহ পেলাই কি পালে আফগানিস্তান পালে তাতে তোমালোকৰ এটা চেণ্টাৰ এটা বনালে এটা জাগা এডোখৰ বনালে তাতে মানে তোমালোকৰ কি বুলি কয় মানে চেণ্টাৰ এটা বনালে তাতে মানে মানুহবোৰ থাকিল আৰু তাতে মানে ঠিক আছে চ' এই চেণ্টাৰবিলাক বনালে কিছুমান মানুহ আমাৰ ভাৰতত আহিল ভাৰতৰ মধ্য জেগাখিনিত তোমালোকৰ এটা চেণ্টাৰ এটা বনালে আৰু কিছুমান মানুহ আহি পেলাই অসমত আহিল অসমত এটা চেণ্টাৰ এটা বনালে এতিয়া এই চেণ্টাৰবিলাকৰ নাম হ'ল জ্যোতিষ JUTHISH জ্যোতিষ ঠিক আছে এইটোৰ নাম হ'ল জ্যোতিষ JUTHISH এইটোৰ নাম হ'ল জ্যোতিষ JUTHISH জ্যোতিষ এতিয়া যিহেতু এইটো হ'ল মধ্য জ্যোতিষ ঠিক আছে এইটো কি জ্যোতিষ মধ্য এইটো জ্যোতিষ মধ্য MOIDHY মধ্য জ্যোতিষ এইটো তোমালোকৰ যিহেতু ইষ্টৰ ফালে আছে ভাৰতৰ ইষ্টৰ ফালে আছে ইষ্টৰ অন্য এটা নাম কি হ'ল প্ৰাগ ইষ্টক আমি জানো প্ৰাগ বুলি কয় চ' সেইকাৰণে এই প্ৰাগ আৰু এই জাগাখিনিৰ নাম জ্যোতিষ তো এই প্ৰাগজ্যোতিষৰ পৰাই প্ৰাগজ্যোতিষ
পুৰ বুলি পেলাই নামটো পৰিছে বুলি পেলাই আমাৰ অন্য এটা থিয়ৰিয়ে কয় তাৰমানে ভাৰতৰ একদম সবতকে পুৰণা নাম প্ৰাগজ্যোতিষপুৰৰ আঁৰত থকা দুটা কাহিনী দুটা প্ৰবেবল কাহিনীৰ কথা আমি ইয়াতে গম পালো ঠিক আছে আই হোপ ইয়ালৈকে তোমালোকে গম পালা দেন তোমালোকে গম পাইছে যে তাৰ পাছত আমাৰ অসমত ভাৰতৰ নাম নহয় অসমৰ নামৰ কথা কৈছো তাৰ পাছত আমাৰ অসমৰ নাম পৰিল কামৰূপা নাম পৰাৰ এটা কাহিনী এটা শুনিবা খুব এটা ধুনীয়া কাহিনী এটা যে শিৱৰ ঘৈণীয়েক আছিল সতী আৰু সতীয়ে চাবা মই এইখিনি কথা কৈ আছো দেই এইখিনি কথা মই কৈছো তোমালোকক এইটো হ'ল সতী এইটো হ'ল শিৱ আৰু এইটো হ'ল সতীৰ দেউতাক সতীৰ ডেড এইটো সতীৰ ডেড কাৰ ডেড সতীৰ দেউতাক এইটো হ'ল সতী আৰু এইটো হ'ল শিৱ ঠিক আছে শিৱ আৰু সতীয়ে বহুত ভাল পোৱা আছিল সিহঁতৰ মাজত ঠিক আছে কিন্তু কিবা এখন যজ্ঞ এখন পাতিছিলে দেউতাকে য'ত নেকি এখেতে জোঁৱাইক নামাতিলে ইয়াতে তোমালোকৰ নামাতিলে যিহেতু নেওতা নিদিলে মানে জোঁৱাইক নামাতিলে যজ্ঞখনত সেইকাৰণে জোঁৱাইৰ ইনচাল্ট হ'ল ঘৈণীয়েকে সহ্য কৰিব নোৱাৰিলে যে দেউতাকে সতীৰ দেউতাকে জোঁৱাইক নামানিলে নাইবা শিৱক নামাতিলে সেইকাৰণে এখেতেই জুইত জাপ দি পেলাই মৰি গ'ল বুলি পেলাই কোৱা হয় এটা যেতিয়া এখেত মৰি গ'ল তো এখেতৰ ডেড বডিটো শিৱই কুলাত লৈ পেলাই গোটেই বিশ্ব গোটেই ঘূৰি ফুৰিছিলে এনেকুৱা টাইপৰ ঠিক আছে সো এতিয়া তেখেতে যেহেতু ডেড বডিটো লৈ পেলাই দুখতে কান্দি চাৰিওফালে ঘূৰি ফুৰিছিলে সো সেয়েহে শিৱই নিজৰ কামবোৰ পাহৰি গৈছিলে এতিয়া কামবোৰ পাহৰি যোৱাৰ ফলত তোমালোকৰ বিষ্ণু ভগৱানে আহি পেলাই কি কৰিলে চক্ৰৰে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহক মানে বহুতা টুকুৰাত মানে কাটি পেলালে আৰু সেই টুকুৰাবিলাক ভাৰতৰ বিভিন্ন জাগাত পৰিল আৰু য'ত টুকুৰাবিলাক পৰিল সেইবিলাকক এটা শক্তিপীঠ বুলি কয় তাতে এটা মন্দিৰ হৈছে আৰু এতিয়া এই সতীৰ যোনটো তোমালোকৰ যৌন অংশ সেই যৌন অংশটো আমাৰ গুৱাহাটীৰ নীলাচল পৰ্বতত পৰিছে য'ত নেকি কামাখ্যা মন্দিৰ হৈছে সেইকাৰণে বৰ্তমান অম্বুবাচী চলি আছে ঠিক আছে যৌন অংশটো পৰিছে তাৰমানে ইয়াতে ঠিক আছে সো এতিয়া সেইখিনি কথা গম পালো তাৰপাছত শিৱ ধ্যানত বহিল এইবাৰ পাৰ্বতীৰ কথালৈকে সময় পাৰ্বতীয়ে শিৱক পাবৰ কাৰণে খুব চেষ্টা কৰিছিলে কিন্তু পাৰ্বতীয়ে শিৱৰ ধ্যান ভংগ কৰিব পৰা নাছিলে তাৰ ফলত পাৰ্বতীয়ে এজন দেৱতাৰ সহায় ল'লে সেই দেৱতাজনৰ নাম হ'ল কামদেৱ তেখেতে প্ৰেমৰ ভগৱান বুলি পেলাই জনা হয় সো কামদেৱে কি কৰিলে কামদেৱৰ এটা ধনু এডাল থাকে তাৰমানে কুঁহিয়াৰেৰে বনোৱা ধনু আৰু সেই কুঁহিয়াৰেৰে বনোৱা ধনুত কি থাকে কৰবিলাক মানে মানুহ হত্যা কৰাকে কৰ নহয় দেই সেই কৰবিলাকত তোমালোকৰ সেই এৰ'বিলাকত তোমাৰ ফুল থাকে আৰু সেই এৰ'বিলাক যাৰ গাত লাগি যায় এৰ'ডাল যদি তোমাৰ গাত লাগি যায় তোমাৰ মানে প্ৰেমৰ ফিলিংটো আহি যাব ঠিক আছে সো সেয়েহে পাৰ্বতীৰ উপদেশ মানি পেলাই কামদেৱে শিৱৰ ধ্যান ভংগ কৰিবৰ কাৰণে ধেনু চলাই দিছিলে শিৱৰ গাত আৰু শিৱৰ প্ৰেম আহা দূৰৰে কথা শিৱৰ অত্যন্ত খং উঠিল যাৰ ফলত শিৱই তৃতীয় চকুটো মেলি দিলে আৰু কামদেৱ জাগাতে ভস্ম হৈ যোৱাৰ পাছত কামদেৱ আহিল পাৰ্বতী আহিল আৰু বিভিন্ন মানে দেৱতাবোৰ আহিল কামদেৱৰ ঘৈণীয়েক আহিল ৰাতি দেৱী আহি পেলাই মানে ৰিকুৱেষ্ট কৰিলে শিৱক যাতে কামদেৱক আকৌ পুনৰ জীৱন এটা দিয়া যাওক কাৰণ কামদেৱৰ এটা ভুল নাছিলে সো শিৱৰ খংটো ঠাণ্ডা হোৱাৰ পাছত শিৱয়ো কি কৰিলে কামদেৱক আকৌ মানে পুনৰ জীৱিত কৰি তুলিলে কিন্তু দেহা নিদিলে মানে আকৌ জীয়াই উঠিল মানুহজন কিন্তু দেহা নাই মানুহজনৰ সো সেইকাৰণে এতিয়া যদি আমি প্ৰেমৰ কথা পাতো নাইবা লাভ মৰম কেয়াৰৰ কথা পাতো আমি জানো যে সেইটো এটা ফিলিং হয় সেইটো কোনো মানে মেটেৰিয়েলিষ্টিক বস্তু নহয় কাৰণ কামদেৱে যেতিয়া নতুনকৈ জীৱনটো পাইছিলে কামদেৱৰ কোনো দেহা নাছিলেই জাষ্ট মানে মানুহজন মানে পুনৰ্জীৱিত হৈছিলে জাষ্ট হাৱাত আছিলে বতাহত আছিলে বায়ুত আছিলে বাট তেখেতৰ শৰীৰ নাছিলে সো সেয়েহে কামদেৱে পুনৰ জীৱন এটা পাইছিলে কামদেৱে নতুন এটা ৰূপ পাইছিলে সেইকাৰণে এই ৰূপৰ পৰা আহিল ৰূপ তো সেইকাৰণে কামৰূপা বুলি পেলাই আমি নামটো পাইছোঁ আৰু কামৰূপা হ'ল অসমৰ এটা নাম অসমৰ পুৰণা এটা নাম কেনেকৈ নামটো পৰিল তোমালোক মই ক'লোঁ এতিয়া আসাম বুলি নামটো বহুত পাছত পৰিছে আসাম বুলি পেলাই নামটো পৰাৰ আৰু 3-4টা থিয়ৰি আছে তাৰ ভিতৰত দুটা মই গুৰুত্বপূৰ্ণ থিয়ৰিৰ কথা কওঁ প্ৰথম থিয়ৰিটো হ'ল আসাম শব্দটো আসামা শব্দৰ পৰা আহিছে আসামা মানে হ'ল তোমাৰ অসমান তাৰমানে কৰবাত তোমালোকৰ পাহাৰ কৰবাত ভৈয়াম সেইটো কয় অসমান তাৰ ফালৰ সেই আসামা শব্দটোৰ পৰাই তোমালোকৰ আসাম শব্দটো আহিছে আৰু হাছম বুলি পেলাই এটা বড়ো শব্দ এটা আছে আমাৰ আসামখন এটা ল' লেণ্ড হয় তলৰ লেণ্ড হয় কাৰণ
তোমালোকে আসামৰ সেইটো চাইডে চাবা তোমালোকৰ অৰুণাচল প্ৰদেশ যে পাহাৰ আছে মেঘালয় চাবা পাহাৰ আছে তো বেলেগ বেলেগ জায়গাত মানে বেলেগ বেলেগ আশে পাশে থকা ৰাজ্যবিলাকত পাহাৰ আছে কিন্তু অসমখন অলপমান তলত আছে তাৰ তুলনাত সেইকাৰণে অসমখনক লো লেণ্ড বুলি কোৱা গৈছিলে লো লেণ্ডক বড়ো ভাষাত হাছম বুলি কয় আৰু এই হাছমৰ পৰা আছাম নামটো পৰিল বা আছাম নামটো পৰিল সো এই আছিল আমাৰ অসমৰ পুৰণা তিনিটা নামৰ আঁৰত থকা কাহিনী যদি তোমালোকে ভাল পাইছা এনেকুৱা টাইপৰ সিৰিজ এনেকুৱা টাইপৰ কন্টেন্ট এই সিৰিজটো যদি কন্টিনিউ কৰাটো বিচাৰিছা যোনটো ক্লাছ 12ত সিলেবাছত আছে তোমালোকক তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত জনাটো মই বিচাৰো আৰু তোমালোকৰ কমেন্টৰ ভিত্তিতহে এই সিৰিজটো আগবাঢ়ে নে নাবাঢ়ে সেইটো ডিসাইড হ'ব ঠিক আছে সো জেপি ছাৰৰ পৰা তোমালোকলৈ খুব বহুত বেছি মৰম আৰু কি ক'ম আৰু সেইখিনি বস্তু আশা কৰোঁ যে তোমালোকক লগ পাম নেক্সট সিৰিজত ধন্যবাদ